সন্তানক সদায় নাই আপুনি কেতিয়াও সন্তানৰ সন্মুখত নকব যদিও পৰামৰ্শ দিয়াৰ যোগ্যতা নাই এই কথাষাৰ এইবাবেই কৈছো মূল ভূমিকা যদি মই কওঁ প্ৰথমে এগৰাকী মাতৃৰ আপুনি আপোনাৰ সন্তানক যি শিকাব যেনেকৈ শিকাব আপোনাৰ সন্তানে কিন্তু তেনে আচৰণে কৰিব মোৰ মা দেউতাই যদি ঘৰত একেৰাহে কাজিয়া কৰি থাকে মোৰ দেউতাই যদি মোৰ মাক একেৰাহে উচ্চ স্বৰত কথা কয় মোৰ মায়ে যদি ভাগৰি অহা দেউতাক ঘৰলৈ উভতি অহাৰ সময়ত এগিলাচ পানী দিয়াৰ সলনি মায়ে যদি গালি পাৰিবলৈ আৰম্ভ কৰে ক'ত আছিলে দিনটো কি কৰিছিল টকাৰ প্ৰয়োজন আমুকটো কিনিব লাগে তমুকটো কিনিব লাগে এই বস্তু পাতি ধাৰণাবোৰ মই যদি দেখি থাকো সৰুৰ পৰাই এটা প্ৰভাৱ পৰিব লাহে লাহে এনেকুৱা হ'ব হয় মায়ে যে কথাবোৰ কৈ আছে তাৰ মানে আমি আৰ্থিক সংকটত আছো তাৰ মানে আমাৰ টকা পইচা নাই আমি এইটো কৰিব লাগিব লাহে লাহে শিশুৰ মনত ক্ৰিয়া কৰিব লাহে লাহে এই সৰুৰ পৰাই আমাৰ বস্তু পাতি এটা ধাৰণা আমাৰ মনত সোমাই যাব যে আমাক এইটো লাগে আমাক সেইটো লাগে সন্তানক সদায় নাই আপুনি কেতিয়াও সন্তানৰ সন্মুখত নকব যদিও পৰামৰ্শ দিয়াৰ যোগ্যতা নাই এই কথাষাৰ এইবাবেই কৈছো মূল ভূমিকা যদি মই কওঁ প্ৰথমে এগৰাকী মাতৃৰ আপুনি আপোনাৰ সন্তানক যি শিকাব যেনেকৈ শিকাব আপোনাৰ সন্তানে কিন্তু তেনে আচৰণে কৰিব মোৰ মা দেউতাই যদি ঘৰত একেৰাহে কাজিয়া কৰি থাকে মোৰ দেউতাই যদি মোৰ মাক একেৰাহে উচ্চ স্বৰত কথা কয় মোৰ মায়ে যদি ভাগৰি অহা দেউতাক ঘৰলৈ উভতি অহাৰ সময়ত এগিলাচ পানী দিয়াৰ সলনি মায়ে যদি গালি পাৰিবলৈ আৰম্ভ কৰে ক'ত আছিলে দিনটো কি কৰিছিল টকাৰ প্ৰয়োজন আমুকটো কিনিব লাগে তমুকটো কিনিব লাগে এই বস্তু পাতি ধাৰণাবোৰ মই যদি দেখি থাকো সৰুৰ পৰাই এটা প্ৰভাৱ পৰিব লাহে লাহে এনেকুৱা হ'ব হয় মায়ে যে কথাবোৰ কৈ আছে তাৰ মানে আমি আৰ্থিক সংকটত আছো তাৰ মানে আমাৰ টকা পইচা নাই আমি এইটো কৰিব লাগিব লাহে লাহে শিশুৰ মনত ক্ৰিয়া কৰিব লাহে লাহে এই সৰুৰ পৰাই আমাৰ বস্তু পাতি এটা ধাৰণা আমাৰ মনত সোমাই যাব যে আমাক এইটো লাগে আমাক সেইটো লাগে সন্তানক সদায় নাই আপুনি কেতিয়াও সন্তানৰ সন্মুখত নকব যদিও পৰামৰ্শ দিয়াৰ যোগ্যতা নাই এই কথাষাৰ এইবাবেই কৈছো মূল ভূমিকা যদি মই কওঁ প্ৰথমে এগৰাকী মাতৃৰ আপুনি আপোনাৰ সন্তানক যি শিকাব যেনেকৈ শিকাব আপোনাৰ সন্তানে কিন্তু তেনে আচৰণে কৰিব মোৰ মা দেউতাই যদি ঘৰত একেৰাহে কাজিয়া কৰি থাকে মোৰ দেউতাই যদি মোৰ মাক একেৰাহে উচ্চ স্বৰত কথা কয় মোৰ মায়ে যদি ভাগৰি অহা দেউতাক ঘৰলৈ উভতি অহাৰ সময়ত এগিলাচ পানী দিয়াৰ সলনি মায়ে যদি গালি পাৰিবলৈ আৰম্ভ কৰে ক'ত আছিলে দিনটো কি কৰিছিল টকাৰ প্ৰয়োজন আমুকটো কিনিব লাগে তমুকটো কিনিব লাগে এই বস্তু পাতি ধাৰণাবোৰ মই যদি দেখি থাকো সৰুৰ পৰাই এটা প্ৰভাৱ পৰিব লাহে লাহে এনেকুৱা হ'ব হয় মায়ে যে কথাবোৰ কৈ আছে তাৰ মানে আমি আৰ্থিক সংকটত আছো তাৰ মানে আমাৰ টকা পইচা নাই আমি এইটো কৰিব লাগিব লাহে লাহে শিশুৰ মনত ক্ৰিয়া কৰিব লাহে লাহে এই সৰুৰ পৰাই আমাৰ বস্তু পাতি এটা ধাৰণা আমাৰ মনত সোমাই যাব যে আমাক এইটো লাগে আমাক সেইটো লাগে সন্তানক সদায় নাই আপুনি কেতিয়াও সন্তানৰ সন্মুখত নকব যদিও পৰামৰ্শ দিয়াৰ যোগ্যতা নাই এই কথাষাৰ এইবাবেই কৈছো